আমি এতিয়াতো 2টা বাজিছে 4টা বজাত গৈ শিলচৰ উপস্থিত হ'ব লাগিব 4:30 5টা বজাৰ পৰা গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ শিলচৰত ৰোড শ্ব' আছে আৰু ৰোড শ্ব'ত মই ভাগ ল'ম মাইকটো বন্ধ কৰি মাইকটো আৰু আজি আমাৰ 3খন মিটিং হ'ল বোকাজানত এখন মিটিং হ'ল এখন মিটিং হাওৰা ঘাটত হ'ল এখন বৈঠালাংচুত হ'ল আৰু 3খন মিটিঙৰ পৰা মই এটা কথা বুজি পাওঁ যে আমি 3 লাখ ভোটতটো জিকিমেই 4 লাখ ভোটৰ কাৰণে আমাৰ ইয়াত সবেই চেষ্টা কৰি আছে আৰু দেখা পোৱা গৈছে যে আপুনি মিটিং সভাত আহিলে যেটো গান লগাই সকলে একেলগে নাচে তাক লৈ আজি ভূপেন বৰাই কৈছে যে তেওঁ সিনেমালৈ যাওক নহলে তেওঁ হেই কৰক সক মানুহৰ কথা বেয়াকৈ ক'ব নালাগে মানুহে নাচে এটা মানুহক সব মানুহক কেনেকৈ সিনেমাত যাব পাৰিব মই বাৰু সিনেমাত গ'লোৱে বাকি মানুহবোৰ কেনেকৈ সিনেমাত যাব সেইকাৰণে কংগ্ৰেছৰ মানুহবিলাকে মানুহৰ আবেগ মানুহৰ অনুভূতি মানুহৰ ভাল পোৱা মানুহৰ ফুৰ্তি মানুহৰ বেদনা এইবিলাক বুজি নাপায় মই নিজে নাচাটো মই নাচিব পাৰোঁ পাব্লিকে কিয় নাচে মানে আমাক ভাল পায় মোদীজীক ভাল পায় এই কথাটো কংগ্ৰেছে বুজি নাপায় কাৰণে আজি কংগ্ৰেছৰ অসমত এইটো অৱস্থা হৈছে দ্বিতীয়তে তেওঁ কৈছে যদি যোৰহাটত গৌৰৱ গগৈ জিকে তেতিয়াহ'লে আপুনি মানে মুখ্যমন্ত্ৰীৰ পৰা ইস্তফা দিব চক ইলেকশ্যন গোটেই অসমতে হৈছে এটা সমষ্টিৰ লগত অসমে গোটেই অসমখন জড়িত নহয় কিন্তু এটা কথা যিসকলে এনেই এইবিলাক আলোচনা কৰি আছে তেওঁলোকক মই সিম্পলি কৈছোঁ যে আমি 2 লাখৰ এটা তলত ভোটতো যোৰহাটত নিজিকো 2 লাখৰ ওপৰত আমি জিকি আছোঁ যোনে ইলেকশ্যন বুজি নাপায় অদৰকাৰী কথা কৈ থাকে তেওঁলোকৰ কাৰণে যি আছে ঠিক আছে কিন্তু যোৰহাটত মোৰ মানুহক ইমান ৰিড কৰাত ভুল নহয় 2 লাখ ভোটত বিজেপি জিকি আছে ভূপেন বৰাটো নিজেই বিজেপিত আহিব দুদিন পিছত তেওঁ এপ্লিকেশ্যন কৰি থাকিব আহিব লাগে তেওঁৰ কথা আপোনালোকে গুৰুত্ব দি আছে বাকিটো কোনেও গুৰুত্ব নিদিয়ে গোটেই ইলেকশ্যনৰ গোটেই জায়গাত তেওঁ কোনোবা এখন মিটিঙত তেওঁৰ কথা শুনিব মানুহ আহিলে নেকি ইভেন মাইনৰিটি এৰিয়াটো অহা নাই গতিকে মানুহে জানেই যে এওঁ বিজেপিত গৈ আছে বুলি একো নাই 1% কংগ্ৰেছৰ মানুহ নাহিলে আমি কি কৰিম কওক আমাৰখিনিতো আহি গ'ল আমিতো 100% ভোট নাপাওঁ আমি 50%হে পাওঁ আমাৰ মানুহখিনিতো আহিলে কংগ্ৰেছৰ মানুহখিনি যদি বুথত আনিব পৰা তাৰ দুখটো মই ল'ম নেকি এতিয়া তাৰমানে কংগ্ৰেছৰ মানুহখিনিকো পুলিং বুথত মই আনিব লাগিব যদি কংগ্ৰেছৰ পুলিং এজেণ্ট নাথাকে কংগ্ৰেছৰ টেবুল নাথাকে তেতিয়া মানুহ ক'ৰ পৰা হ'ব পাঁচটাতে ক্লিন চুইপ ইয়াত কোনো ইলেকশ্যনে নাই অসমত 11টা সিটত কোনো ইলেকশ্যন নাই বাকি 2টা সিটতো মোটামুটি আমাৰ কণ্ট্ৰলত আহি গৈছে নগাঁওতো বহুত ভাল হৈ আছে মোৰ 23 তাৰিখে কেম্পেইন আছে ৰূপহী সামগুৰি তাৰপিছত মই এটা ক্লিয়াৰ পিকচাৰ ক'ব পাৰিম কিন্তু এতিয়া আমাৰ পজিশ্যন বহুত ভাল আৰু কংগ্ৰেছটো নায়েই কণ্টেষ্টটো আমাৰ হৈ আছে UDFৰ লগত নগাঁৱত আমাৰ কণ্টেষ্ট UDFৰ লগত হৈ আছে কৰিমগঞ্জতো কণ্টেষ্ট আমাৰ UDFৰ লগত হৈ আছে কংগ্ৰেছটো পিকচাৰতে নাই ধুবুৰীটোৰ ক্ষেত্ৰত মই এতিয়ালৈকে ধুবুৰীত যোৱা নাই 3rd ফেজত আছে 25 তাৰিখৰ পিছত ধুবুৰীৰ কথা পাতিম চক প্ৰথম পৰ্যায়তে বিনাকান্দি সমষ্টিত এইবাৰ আমি প্ৰায় 1 লাখ ভোট পাইছোঁ 80-90 হাজাৰ সংখ্যালঘুৱে ভোট নিদিলেতো তাত 80-90 হাজাৰ ভোট আমি পাব নোৱাৰোঁ আপোনালোকেও খবৰ কৰক কাৰণ সংখ্যালঘু সংখ্যাগুৰু এই ভাগটোৰ কথা নাই সকলো মানুহে মোদীজীৰ পৰা উপকৃত হৈছে সবকা সাথ সবকা বিশ্বাস গতিকে মোদীজীক সকলোৱে ভোট দিয়ে আমাক পিছত ভোট দিব নিদিব বেলেগ কথা কিন্তু মোদীজীক সকলোৱে ভাল পায় এখন বাদ দি বাকি সকলোতে বিজেপি আগবাঢ়ি আছে কিন্তু নগাঁও আৰু কৰিমগঞ্জত UDFৰ লগত আমাৰ কণ্টেষ্ট আছে ইলেকশ্যনৰ পিছত মই আপোনালোকক ক'ব পাৰিম কি হৈ গ'ল কিন্তু আমি ডেইলি আমি আগবাঢ়ি গৈ আছোঁ ভূপেন বৰা কথাটো ভূপেন বৰা চেপ্টাৰটো এইটো বাদ দিয়ক আৰু এইটো সুধি থাকি লাভ নাই আৰ্টিকল 244A হৰেণ সিং বে অলৰেডি পাৰ্লিয়ামেণ্টত বিল ছাবমিট কৰিছে অমৰ সিং টিছুৱেও তাক ছাপোৰ্ট কৰিব হ'ব